গাইজ এতিয়া ৰাতিপুৱা পাইছে 4:10 আৰু আজি আমি এতিয়া পিকনিক যাম তো সেইকাৰণে ৰাতিপুৱা উঠিছোঁ নহ'লে 4টা বজাতনো ক'ত উঠোঁ আৰু ইমান আন্ধাৰ হৈ আছে ৰ'ব বাহিৰখন দেখুৱাই আছোঁ মা গুড মৰ্ণিং ইমান আন্ধাৰ হৈ আছে চাওক পুৰা ৰাতি হৈ আছে আৰু এতিয়া প্ৰথমতে গা চা ধুই লওঁ আজি ব্লগটো চাই থাকিব বহুত বেছি ধুনীয়া হ'ব আমি ৰেডি হৈ গ'লো ধুনু ৰেডি নে য়েছ তৌলোৱা ঘৰৰ পৰা আমি ৰেডি এতিয়া পাইছে 5:30 হৈছে আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই দিওঁ আৰু মই এই মস্ত ডাঙৰ বেগ এটা লৈছোঁ মানে কিবা কিবি আছে মেকআপৰ বস্তু বুলি নাভাবিব এই কাপোৰ কানি আৰু চুৱেটাৰটো খুলি বেলেগ এটা জেকেট পিন্ধিম তাতে যদি ঠাণ্ডা অকণমান কম হয় তো সেইকাৰণে মা দৰজা মাৰাই নাই তো আমি ওলাই দিওঁ এতিয়া Hey guys, আমি আহি পালোঁ আৰু এইখন আমাৰ আল্ট্ৰা বাছ আমি এতিয়া পিকনিক যাম বগামাটি আৰু সকলোকে লগ পাম চাওক না ইমান কুঁৱলী পুৰা ধোৱা ধোৱা হৈ আছে চাৰিওপিনে আৰু বাছৰ যিবোৰ বাছ ন যিবোৰ খৰি চৰি এইবোৰ পুৰা বাছৰ মাজতে দিছে এতিয়া ডান্স কৰিবলৈ মানে ঠাই নাই তাকে ভাবি আছোঁ ডান্স কেনেকৈ কৰিম গোটেইখিনি ইয়াতেই দি দিছে ডান্স কেনেকৈ কৰিম তাকে ভাবিছিলোঁ তথাপিও কিবা এটা ব্যৱস্থা কৰিব লাগিব চাই আছোঁ বৌ একদম লেট হ'ল দে চিট পুৰা বুকিং হৈ গ'ল অঁ আহক আহক বাও ভাল লাগিছে হেল্ল' মোৰ দেউতা এই আমাৰ আজি ছেক্ৰেটাৰী এইফালে জিতুদা প্ৰেচিডেণ্ট আৰু মই কি আৰু মই হ'লো এৰেঞ্জাৰ আপুনি এডভাইজাৰ অঁ আইডিয়া কিন্তু অকল মোৰে আইডিয়া আজি পিকনিকৰ তো সেইকাৰণে পিকনিকটো চাকচেছফুল হ'লে ভাল লাগে এইফালে বগামাটিৰ জোৰ দিয়া মানুহ আৰু পিকনিক এৰেঞ্জাৰ মই মানে এৰেঞ্জাৰটো মেইন এনেকৈ বহি থাকিলে ভাল নালাগে ন পালো আৰু পুৰা কেনেকুৱা মানুহ চাৰিওফালে মানুহ ঠাই এডোখৰ পাইছো আৰু দেউতাহঁতে আগতে ঠাই ৰাখিছো কি ধুনীয়া নেচাৰ ইমান ধুনীয়া মানে পাগল হৈ গৈছে দেখি মই আগতে আহিছে তথাপিও আৰু মানে বেছি ধুনীয়া হৈছে আগতকৈ ঠাইবোৰ হয়নে গীতা খুব ধুনীয়া মানে একদম বগামাটি আৰু ন যোন অহা নাই প্লিজ মিছ নকৰিব নেক্সট বাৰ পিকনিকত আহিলে বা এইবাৰ আহিলে বগামাটি আহিব আপোনালোক তো এটা দুৰ্ভাগ্য কথা কি ইয়াতে নেট নাই ইণ্টাৰনেট নাই তো এতিয়া মানে ফটো আপলোড দিব নোৱাৰিম ইয়াৰ পৰা ওলাই কিনেহে পাৰিম বা ধৰক একো শ্বৰ্ট ভিডিঅ' চিডিঅ' দিব নোৱাৰিম অকল আপোনালোকে লং ভিডিঅ'টোৱে দেখিব একো নাই ভিডিঅ' আহি আছে আমি এটা খুব ধুনীয়া স্পট পাইছোঁ ৰ'ব আপোনালোকক দেখুৱাওঁ খুব ধুনীয়া এটা ৰ'দ চ'দ বিৰাট ধুনীয়াকৈ পৰি আছে আৰু পুৰা নদীটোৰ ওচৰতে সেইখিনিতে বনাব এইখিনি আমাৰ বহা ঠাই খুব ধুনীয়া আৰু পুৰা নদীটোৰ ওচৰতে হৈছে খুব ধুনীয়া লাগিছে ন স্পটটো ধুনীয়া ন স্পটটো পুৰা ছেটিছফাইড সঁচাকৈ ধুনীয়া আমি আগতে সেইফালে এটা স্পট পাইছিলোঁ তাতে পুৰা প্লেন আছিল কিন্তু তাতে ৰ'দ নাই কিন্তু ৰ'দটোতো লাগিবই ন ঠাণ্ডা দিনৰ ৰ'দ অকণমান লাগে আৰু ইয়াতে ধুনীয়া এডাল বগৰী আছে বগৰী খাব পাৰিম গোটেই বগৰীৰে গছ মোৰ ভিউৱাৰ্ছৰ কাৰণে বগৰী একদম নতুন বগৰী খাই ভাল পায় বগৰী খাই ভাল পায় লিখি দিলে হ'ল আমি কিন্তু তামাম খাওঁ ইয়াৰ পৰা লৈ যাওঁ
একদম আৰু স্পটটো সঁচাকৈ ধুনীয়া ন মাইনা অঁ আৰু আৰু এইফালে আমি এইফালে পাৰো হৈ যাওঁ বিৰাট ধুনীয়া যাব লাগিব ব্ৰেকফাষ্ট কৰি লওঁ তাৰপিছত যাম আৰু ইয়াতে এটা নতুন বস্তু দেখিছে সেইফালে কিবা যায় এনেকৈ বহি কিনে পিৰা টাইপৰ এইখিনিতে এই ৰ'পৱে নহয় আৰু সৰু সেইটো দিছে এইফালে মানে এনেকৈ গুচি যায় অঁ সেইটো দেখিছিলোঁ চাগে মই পাৰ হৈছে এনেকৈ আমিও এনেকৈয়ে যাম ৰ'ব ধুনীয়াকৈ পাৰ হ'ব পাৰিম খুব ধুনীয়া সঁচাকৈ মানে ঠাইখিনিলৈ খুব বেছি ছেটিছফাইড একদম আহিবলগীয়া জেগা আৰু মই ভাল জেগাই এডভাইচ কৰিছোঁ তুমি যিটো বিচাৰিছিলা এইটোৱে হয় একদম ব্ৰেকফাষ্টত আছে কল দেখাই দিছোঁ কি কি আছে কল ব্ৰেড কণী আৰু জেম কমলা আছে অলপ পিছত খাম কমলা আছে মগু আছে খাম তাৰপিছত আমি ডান্স আমি মিউজিক নানিলেই হ'ল ইমান মিউজিক বাজি আছে ইয়াতে আৰু এইফালে বনাইছে পৰ্ক যিহেতু পৰ্ক আমি সকলোৱে নাখাওঁ মানে আমি 4-5জন মানেহে খাওঁ তো পৰ্কটো সেইকাৰণে এক্সট্ৰাকৈ বনাইছে এয়া কি ধুনীয়াকৈ পৰ্ক বনাই আছে আমি পানীৰ মাজত শিলৰ ওপৰত কেনেকুৱা ফিলিং কেনেকুৱা মজা নে ভিডিঅ' দি কি মজা ন একদম ঠাণ্ডা ঠাণ্ডা পানীখিনি একদম ঠাণ্ডা ঠাণ্ডা পুৰা পানীৰ মাজত একদম চালে ধুনুহত পুৰা পানীৰ মাজত আহি গৈছো পেন ভিজি অৱস্থা নাই মোৰ এই চাওক পুৰা ইয়ালৈ ভিজিছে আকৌ লৈ আহিছো মেলা চলি আছে মেলাত আহিছো আমি এতিয়া একদম মীনা বজাৰ মই আহোঁতে তাৰমানে পুৰা মীনা বজাৰ চলি আছে মই খেলিব নেকি ঠিক আছে মিঠা ন? Mucho
খাব হা অব কেনেকুৱা খানা টেষ্টি নে চিকেনটো মই বনাইছো নে ফ্ৰাইড চিকেন শেষ নেকি অঁ একদম পানীত নামি নামি চৰ্দি লাগি গৈছে আৰু গোটেই পেন ভিজিছে আৰু মাথা বিষাইছে এতিয়া হাতখন ধুওঁ এয়া খোৱা হ'ল ভাত খাবই নোৱাৰিলোঁ আগতে ষ্টাৰ্টাৰবোৰ খাই খাই ভাতলৈ মানে নাথাকিলে আৰু পেটটো খালী আমাৰ খানা শেষ এতিয়া আমি যাওঁ গোটেইবোৰ টেণ্ট ভাঙিলোঁ ভাত পানী খালোঁ আৰু এতিয়া 4:30 হৈছে লাহে লাহে আন্ধাৰ হ'বই হৈছে আৰু সঁচাকৈ খুব ভাল লাগিল একদম মানে একদম মাইণ্ডটো পূৰা ফ্ৰেছ হৈ গৈছে আৰু ইয়াত আহি কিনে চাওক নাই ইমান এতিয়াও মানুহ যোৱা নাই মানুহবোৰ আছে এয়া আমি কিমান ভাল চাওক চব খোৱা বস্তুবোৰ জ্বলাই দিছোঁ এনেকৈ মানে যিখিনি লেতেৰা বস্তু আছিল সেইকাৰণে থৈ যোৱা নাই আমি গোটেইখিনি জ্বলাইছোঁ আৰু এতিয়া চব বাচন পত্ৰ ধুইছোঁ এতিয়া যাব লাগে এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ চব আহিছেনে ট্ৰি ব্ৰেক লৈছোঁ বাহিৰতে চাৰিআলি পাইছোঁ চাহ খাওঁ এতিয়া চবে আৰু আমি এটা তাকে পূৰা লাইন পাতি শাৰী পাতি শৃংখলাবদ্ধভাৱে গৈ আছোঁ এতিয়া টি ব্ৰেকৰ কাৰণে চবেই নামি আহিছোঁ কিন্তু দোকানৰ দেখাত দেখোন কিবা শ্বপিং মল কোনো তাই ষ্টুডেণ্টৰ হয় নেকি আমি লওঁ নেকি এটা জেকেট তাকেতো 50% অফত দিয়ে বুলি চবকে বহাইছোঁ কি আছা কি কেনেকুৱা লাগিল ভাল লাগিল নে এতিয়া চাহ খাই লওঁ তাৰপিছত আৰু হ'ব নাচ গান খালি এতিয়া অকণমান আমাৰ চিট কম হৈছে মানে এটা চিটত 2-3টাকে বহিব লগা তো এয়া চাই থাকিব ব্লগটো আৰু বাছত যাওঁতে আছে কিবা কিবি চত্ৰকাৰ আহি পালোঁ আৰু চব ভাগৰি গৈছে চব ফিউজ মই খালি ফিউজ যোৱা নাই মই চবকে এণ্টাৰটেইন কৰি আছে আৰু এণ্টাৰটেইন কৰি নিজে ভাগৰি গৈছোঁ তো ভিডিঅ'টো সামৰোঁ নেক্সট ভাল ভিডিঅ' আহি আছে যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব বেল ঘণ্টি বজাব আৰু ধুনীয়া ভিডিঅ' আহি আছে আজি পিকনিকৰ ভিডিঅ' চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তো বাই লাভ ইউ অল বাই দিয়ক বাই